মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শিকিবলৈ লৈছো শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ 13ৰ খ হৈছে। 13ৰ খত আছে সৰল কৰা। সৰল কৰা প্ৰথমতে কৰিবলৈ হলে আমি ইয়াতে বন্ধনীবোৰ জানিব লাগিব। কোনটো কি বন্ধনী বুলি কোৱা হয় হৈছে। ইয়াতে থকা এনেকে যেতিয়া এটা বন্ধনী থাকিব এইটোক কোৱা হয় প্ৰথম বন্ধনী। তাৰপিছত এনেকে যিটো থাকিব এইফালে এনেকুৱা আৰু এইফালে এনেকুৱা সেইটোক কোৱা হ'ব দ্বিতীয় বন্ধনী। তাৰপিছত এটা এনেকে থাকিব এইটো আৰু এইফালে এনেকে এইটো। তাৰপিছত এইটোক কোৱা হ'ব তৃতীয় বন্ধনী। প্ৰথমতে প্ৰথম বন্ধনীৰ কাম কৰা হয়, তাৰপিছত দ্বিতীয় বন্ধনীৰ কাম কৰা হয়, তাৰপিছত তৃতীয় বন্ধনীৰ কাম কৰা হয় হৈছে। চোৱা ইয়াতে ক'ত ক'ত প্ৰথম বন্ধনী আছে, এইটোত আছে প্ৰথম বন্ধনী আৰু ইয়াতে আছে প্ৰথম বন্ধনী। বন্ধনীৰ কাম আগত হয় আৰু বন্ধনীৰ বাহিৰে যিকেইটা যেনেকে সংখ্যা থাকে সেইকেইটা সংখ্যা সেনেকেই নমাইলে হ'ল হৈছে। এতিয়া ইয়াতে বন্ধনী আছে প্ৰথম বন্ধনী, গতিকে প্ৰথম বন্ধনীৰ কাম আমি আগত কৰিম হৈছে। 6ৰ পৰা 4 গ'লে 1 2 3 4 5 6, ইয়াৰ পৰা 4 গ'লে 1 2 3 4, গতিকে বাকী থাকিল 1 2, গতিকে ইয়াতে কি লিখিছো 6ৰ পৰা 4 গ'লে 2, ইয়াৰ কাম হোৱা নাই ইয়াতে লিখিলো, ইয়াৰ কাম হোৱা নাই ইয়াতে লিখিলো, ইয়াৰ কাম ইয়াতে হোৱা নাই, এইখিনি ইয়াতে হোৱা নাই। এতিয়া আমি কাম নোহোৱাখিনি যিখিনিৰ কাম হোৱা নাই সেইখিনি সেনেকে লিখিম, যাৰ কাম হ'ব তাকহে আমি লিখিম হৈছে। 2 3 গুণ কিমান, 2 1 গুণ 2, 2 গুণ 4, 2 3 গুণ 6, গতিকে ইয়াতে কি লিখিম 6, আৰু তাৰপিছত যাৰ যাৰ কাম হোৱা নাই তাক তেনেকে লিখাই দিছো আমি হৈছে। তাৰপিছত চোৱা ইয়াতে একো বন্ধনী নাই, গতিকে আমি ইয়াৰ কামটো কৰি ল'ব পাৰো হৈছে। 2 1 গুণ 2, 2 2 গুণ 4, ইয়াতে লিখিছো হৈছে। তাৰপিছত যোগটো বহাইছো। এতিয়া বন্ধনীৰ ভিতৰৰ কামখিনি আগত হ'ব, কিন্তু আমি আগতে শিকিছো যে চোৱা ইয়াতে 6টো ইয়াৰ লগতো আছে, 6টো ইয়াৰ লগতো আছে, গতিকে আমি কেনেকে মানে বুজিম যে কাৰ কাম আগত হ'ব। আমি আগতে শিকিছো যে যোগ বিয়োগ পূৰণ হৰণ যদি থাকে প্ৰথমতে সদায় কাৰ কাম হয়, পূৰণ নাইবা হৰণৰ কাম আগত হয় হৈছে। যোগ বিয়োগৰ বিলাক পিছত হয়। ইয়াতে পূৰণ নাইয়ে, গতিকে কাৰ কাম আগত হ'ব, হৰণৰ কাম আগত হ'ব হৈছে। এতিয়া চোৱা 6 18 কিহেৰে হৰণ দিব লাগে, 6ৰে। ইফালে 18 মাজত লিখিছো, ইয়াতে 6 লিখিছো। 6ৰ ঘৰত নেওতা পঢ়া, 6 গুণ 6, 6 2 গুণ 12, 6 3 গুণ 18, গতিকে ইয়াতে কি হ'ব 18ক 6ৰে হৰণ কৰিলে আমি উত্তৰ কিমান পাম, 3 পাম হৈছে। চোৱা 2 2 গুণ কিমান লিখিছো 4, যোগ লিখিছো, ইয়াতে যোগ, তাৰপিছত ব্ৰেকেটটো থাকিবই, যিহেতু মানে এটা সংখ্যা যেতিয়ালৈকে নহয় তেতিয়ালৈকে ব্ৰেকেটটো থাকিবই হৈছে। 18ৰে 6 হৰণ কৰোঁতে কিমান পালো আমি, 3 পালো। তাৰপিছত যোগ চিনটো যোগ হিচাপে লিখিলো, 5 টো 5, আৰু ইফালে দ্বিতীয় বন্ধনী ইফালৰডাল দিলো হ'ব। এতিয়া চোৱা এই দুটা ব্ৰেকেটৰ ভিতৰত আছে, গতিকে ইয়াৰ কামটো আগত হ'ব হৈছে, ইয়াৰ কামটো আগত হ'ব। তাৰপিছত এতিয়া লিখিম 3 আৰু 5, 3 আৰু 5, 3 4 5 6 7 8, গতিকে ইয়াতে কিমান হ'ব 8 হ'ব হৈছে। 8 হৈছে ইয়াতে, 3 আৰু 5 যোগ কৰি 8, এতিয়া 4 আৰু 8 যোগ কৰিব লাগে, 8 আছে আমাৰ, এইটো 4 8 9 10 11 12, গতিকে ইয়াতে কি লিখিম আমি 12 লিখিম হৈছে। এতিয়া আমি 2 নম্বৰৰ ফালে আগবাঢ়িম। 2 নম্বৰৰ কোনটোত প্ৰথম বন্ধনী দিয়া আছে সেইটো প্ৰথমতে চাব লাগিব হৈছে। প্ৰথম বন্ধনী হ'ল এইটো, এনেকুৱাটোক কোৱা হয় প্ৰথম বন্ধনী, এইটোক কোৱা হয় দ্বিতীয় বন্ধনী, আৰু এইটোক কোৱা হয় তৃতীয় বন্ধনী। প্ৰথমে কাৰ কাম কৰে, প্ৰথম বন্ধনী, গতিকে আমি কাৰ কাম কৰিম, এইখিনি কাম আগত কৰিম। ইয়াতে চোৱা প্ৰথম বন্ধনী কাম কৰিবলৈ যোৱাৰ আগতে 7 বিয়োগ 4ৰ ওপৰত এডাল চিন দেখিবলৈ পোৱা গৈছে হৈছে। এই চিনটো বেলেগ একো নহয়, যে এই চিনটোৰ থকাৰ উদ্দেশ্য হ'ল যে এইটোৰ কাম আগত কৰিব লাগে। ইয়াতে কিমান আছে 7 বিয়োগ 4, 1 2 3 4 5 6 7, 7ৰ পৰা কিমান বিয়োগ কৰিব 4, গতিকে 1 2 3 4 বিয়োগ কৰিলে আমাৰ কিমান থাকিব 1 2 3, গতিকে 7ৰ পৰা 4 গ'লে 3, বাকীখিনি যেনেকে থাকিল সেনেকে লিখিবলৈ হ'ল হৈছে। যাৰ কাম হয় সেইটোহে অকল বদলাব লাগে, মানে চেঞ্জ কৰিব লাগে। বাকী যাৰ কাম নহয় তাক তেনেকে লিখিলে হ'ল। যেনেকুৱা 23 টো 23 হিচাপে লিখিছো, বিয়োগটো বিয়োগ হিচাপে লিখিছো, এই ব্ৰেকেটডাল ব্ৰেকেট হিচাপে লিখিছো, তাৰপিছত 4 টো 4 গোটেই একে থাকিব, খালি অকল কোনটো বদলিছে আমাৰ এইটো বদলিছে হৈছে। এতিয়া চাওঁ প্ৰথম বন্ধনীৰ কাম শেষে হোৱা নাই। প্ৰথম বন্ধনীত এতিয়া কি হ'ল 5 বিয়োগ 3, এতিয়া আমি কোনটোৰ কাম আগত কৰিম, প্ৰথম বন্ধনীৰ কাম আগত কৰিম, গতিকে 5ৰ পৰা আমি 3 বিয়োগ কৰিম। এইটো 1 2 3 4 5, 3 বিয়োগ কৰিম 1 2 3, আমাৰ কিমান থাকিল 1 2, গতিকে 5ৰ পৰা 3 বিয়োগ কৰিলে 2, গতিকে আমি ইয়াতে কি লিখিছো 2 লিখিছো হৈছে। এতিয়া চোৱা প্ৰথম বন্ধনীৰ কাম শেষ পাল, গতিকে আমি কোনটোৰ কাম কৰিম, এতিয়া দ্বিতীয় বন্ধনীৰ কাম কৰিম হৈছে। দ্বিতীয় বন্ধনীত কি লিখা আছে 20 হৰণ 2, 20ক কিহেৰে হৰণ কৰিবলৈ 2ৰে, 20টো ইয়াতে লিখিছো, 2টো ইয়াতে লিখিছো, 2 1 গুণ 2, 2 1 গুণ 2 ইয়াতে লিখিলো, 2ৰ পৰা 2 গ'লে 0, কিন্তু এই শূন্যটো এনে থাকি গ'ল, গতিকে এই শূন্যটো ক'ত যাব, সদায় ওপৰত যাব। 2 10 গুণ 20, গতিকে উত্তৰটো কিমান হ'ব, 20ৰে 2 হৰণ কৰিলে 10 হৈছে। চোৱা এতিয়া দ্বিতীয় বন্ধনীৰ কাম শেষ হ'ল, এতিয়া আমাৰ কি বন্ধনীৰ কাম হ'ব, তৃতীয় বন্ধনীৰ কাম হ'ব হৈছে। তৃতীয় বন্ধনীত দেখা পোৱা গৈছে যে 8টো ইয়াৰ লগতো আছে, 8 আৰু 8টো ইয়াৰ লগতো আছে, গতিকে আমি কেনেকে নিৰ্ধাৰণ কৰিম, যেতিয়া পূৰণ বিয়োগ যোগ হৰণ একেলগে থাকে তেতিয়া আমি সদায় কাৰ কাম আগত কৰো, পূৰণ
নাইবা হৰণৰ কাম আগত কৰোঁ হৈছে সেইটো অংকটোৰ লগত কথা হয় যে হৰণটো আগত আছে নে পূৰণ আগত আছে ইয়াতে অকল পূৰণ আছে হৰণটো যিহেতু নাই গতিকে যোগ বিয়োগৰ আগত সদায় পূৰণ নাইবা হৰণ হয় ইয়াতে কি হ'ব পূৰণৰ কামটো আগত হ'ব হৈছে গতিকে এই দুটা আমি পূৰণ কৰি ল'ম এতিয়া 4 গুণ 4 4 দুগুণ 8 4 দুগুণ 12 4 গুণ 16 4 5 গুণ 20 4 6 গুণ 24 4 7 গুণ 28 4 8 গুণ 32 গতিকে 4 8 গুণ কিমান লিখিম 32 লিখিম আৰু বাকি যাৰ যাৰ কাম হোৱা নাই সেইটো তেনেকৈ লিখিম যেনেকুৱা 23 গতিকে 23 ইয়াতে বিয়োগ এই দুটাৰ কাম হৈছে ইয়াতে লিখিলো বাকি কাম হোৱা নাই এনেকৈ লিখিছো হৈছে তাৰপিছত চোৱা এতিয়া এইটো হল কি হয় তৃতীয় বন্ধনীৰ কামটো শেষ হোৱা নাই এতিয়া তৃতীয় বন্ধনীৰ কাম কি কৰিম 32ৰ পৰা 10 বিয়োগ কৰিব লাগে হৈছে 32ৰ পৰা কি বিয়োগ কৰিম 10 বিয়োগ কৰিম 2ৰ পৰা 0 গ'ল 2 3 পৰা 1 গ'ল 2 হৈছে গতিকে 32ৰ পৰা 10 বিয়োগ কৰিলে কিমান 22 হৈছে 22 তাৰপিছত 23ৰ পৰা 22 গ'লে এইটো 23ৰ পৰা কিমান যাব লাগে 22 3 পৰা 2 গ'লে 1 2ৰ পৰা 2 গ'লে 0 গতিকে সংখ্যাৰ আগত 0 নলিখে গতিকে 1 উত্তৰ একদম সহজ হৈছে তাৰপিছত 3 নম্বৰত আছে চোৱা 3 নম্বৰত কি লিখা আছে 3 নম্বৰত এইটো আছে প্ৰথমে প্ৰথম বন্ধনী ক'ত আছে আমি জানিব লাগিব প্ৰথমতে প্ৰথম বন্ধনী এইটো হৈছে তাৰপিছত আগতে কৈছো যে মাত্ৰা থাকিলে সেইটোৰ কাম আগত হয় গতিকে 7ৰ পৰা 1 বিয়োগ কৰিলে 7ৰ পৰা 1 বিয়োগ প্ৰথমে কৰিব লাগিব 7ৰ পৰা 1 বিয়োগ কৰিলে 6 হয় গতিকে 6টো লিখিম বাকিবিলাক গোটেইবিলাক একে লিখিম যিবিলাকৰ কাম হোৱা নাই হৈছে অকল কাৰ কাম হৈছে 7 বিয়োগ 1ৰ কাম হৈছে 7 বিয়োগ 1টো আমি ইয়াতে লিখিছো 6 বুলি লিখিছো বাকিখিনি একে থাকিব হৈছে তাৰপিছত চোৱা এতিয়া কাৰ কাম কৰিব লাগিব 18 বিয়োগ 6 কিয় কাৰণ এইটো প্ৰথম বন্ধনী হৈছে 18ৰ পৰা 6 বিয়োগ কৰিলে 18 6 8ৰ পৰা 6 গ'লে 1 1 2 3 4 5 6 7 8 8ৰ পৰা 6 যাব লাগে 1 2 3 4 5 6 কিমান বাকী থাকিব 1 2 হৈছে আৰু 1ৰ পৰা 1 নাযায় কাৰণে ইয়াতে কি হৈছে 1 নামিছে 18ৰ পৰা 6 গ'লে কিমান হ'ব 12 এইটোৰ কাম হৈছে অকল বাকিখিনি কাম হোৱা নাই গতিকে বাকিখিনি তেনেকেই বহিব হৈছে এতিয়া চোৱা ইয়াত এইটো হল প্ৰথম বন্ধনীটোৰ কাম হল এতিয়া কোনটো কাম হ'ব দ্বিতীয় বন্ধনীৰ কাম হ'ব এনেকে থাকিলে কি হয় দ্বিতীয় বন্ধনী 2ৰ পৰা 12 এনেকে থাকিলে তোমালোকে এটা নিয়ম নতুনকে শিকিবলৈ পাবা যে যোগ আৰু বিয়োগ যদি থাকে এইটো একো নাথাকা মানে কি বুজায় যোগ চিন থকা বোলা বুজায় হৈছে যোগ আৰু ইয়াতে কি আছে বিয়োগ যোগ বিয়োগ থাকিলে সদায় কোনটো নিয়মটো কি ডাঙৰৰ আগৰ চিনটো হয় ডাঙৰৰ আগত যি চিন থাকে সেই চিনটোহে হ'ব হৈছে আৰু সংখ্যা দুটা সদায় কি হয় বিয়োগ হয় 2ৰ পৰা 12 বিয়োগ নাযায় কি যাব 12ৰ পৰা 2 বিয়োগ যাব হৈছে 12ৰ পৰা 2 বিয়োগ গ'লে 2ৰ পৰা 2 গ'লে 0 1ৰ পৰা 1 নাযায় কাৰণে 1 হৈছে চোৱা ডাঙৰৰ আগত কি চিন আছিল ডাঙৰৰ আগত চিন আছিল ইয়াতে একো নাথাকা মানে কি চিন আছিল প্লাছ কিন্তু ইয়াতে মাইনাছ যিহেতু 12 ডাঙৰ 12ৰ আগত কি চিন আছে বিয়োগ গতিকে ইয়াতে কি চিন হ'ব বিয়োগ চিন হ'ব আৰু সংখ্যা দুটা কি হয় সদায় বিয়োগ 12ৰ পৰা 2 গ'লে 10 গতিকে আমি এইটো লিখিম হৈছে তাৰপিছত চোৱা এইটোৰ কাম হল ইয়াতে লিখিলো হৈছে এতিয়া চোৱা এইটোৰ কাম ব্ৰেকেটটো ভাঙি দিব নোৱাৰো আমি এইটো ব্ৰেকেটটো ডাইৰেক্ট ভাঙিলে কেনেকুৱা হ'ব এনেকে 10 হ'ব কিন্তু দুইটা চিন একেলগে থাকে নেকি নাথাকে সেইকাৰণে মই এতিয়ালৈকে এই দ্বিতীয় বন্ধনীটো উঠোৱা নাই গতিকে এইবাৰহে আমি দ্বিতীয় বন্ধনী উঠাম যেতিয়া এনেকে ব্ৰেকেট থাকে তেতিয়া সদায় কি বুজায় পূৰণ বুজায় হৈছে ব্ৰেকেট যেতিয়া থাকে দুটা চিনৰ মাজত তেতিয়া সদায় কি বুজায় পূৰণ বুজায় পূৰণৰ ক্ষেত্ৰত বিয়োগ আৰু বিয়োগে সদায় চিনটো কি হয় যোগ হয় হৈছে বিয়োগে কি চিন হয় যোগ চিন হয় আৰু ইয়াতে একো নাথাকা মানে 1 থকা 1 10 গুণ 10 হৈছে মনত ৰাখিবা যে পূৰণৰ ক্ষেত্ৰত বিয়োগ আৰু বিয়োগ থাকিলে সদায় চিনটো কি হয় যোগ হয় আৰু সংখ্যা দুটাটো সদায় পূৰণেই হ'ব হৈছে এতিয়া চোৱা এইটো বিয়োগ আৰু বিয়োগ কি হৈছে যোগ চিন হৈছে এতিয়া এই দ্বিতীয় বন্ধনীৰ কাম শেষ পাল এতিয়া আমি কাৰ কাম কৰিম তৃতীয় বন্ধনীৰ কাম কৰিম হৈছে তৃতীয় বন্ধনীৰ কাম কৰোঁতে ইয়াতে চোৱা কি আছে 15 যোগ 10 15 আৰু 10 যোগ কৰিলে ইয়াতে 15 লগত 10 যোগ কৰিবলৈ 5 আৰু 1 1 2 গতিকে 15 আৰু 10 যোগ কৰি কিমান পালো 25 পালো হৈছে চোৱা 14ৰ পৰা 25 বিয়োগ কৰিব লাগে 14ৰ আগত একো নাই মানে কি বুজাইছে যোগ চিন আছে যোগ চিন থকা আৰু এটা বিয়োগ চিন থাকিলে সদায় কি হয় যোগ আৰু বিয়োগ থাকিলে ডাঙৰৰ আগত চিনটো হয় ডাঙৰ আগত কি চিন আছে ডাঙৰ কোনটো 14টো নে 25টো 25টো ডাঙৰ 25ৰ আগত কি আছে বিয়োগ চিন আছে গতিকে ইয়াতে কি চিন হ'ব বিয়োগ আৰু সংখ্যা দুটা সদায় কি হয় বিয়োগ হয় 25ৰ পৰা 14 গ'লে 25ৰ পৰা 14 গ'লে 5ৰ পৰা 4 গ'লে 1 2ৰ পৰা 1 গ'লে 1 গতিকে উত্তৰ পাম আমি কিমান -11 বা বিয়োগ 11 হ'ব একদম সহজ এইবিলাক প্ৰথমতে এটা কথাই মনত ৰাখিবা সদায় যে কাৰ কাম আগত হয় ব্ৰেকেটৰ কাম আগত হয় আৰু যাৰ কাম কৰো সেইটোহে আমি বদলাই লিখো বাকীবিলাক গোটেই একে লিখিলে হ'ল হৈছে একে লিখি গৈ থাকিলে হ'ল হ'ব
4 নম্বৰত আছে 4 নম্বৰত কি দিয়া আছে চোৱা 4 নম্বৰত একেই আগৰ নিচিনাই প্ৰথম বন্ধনীটো চাব লাগিব প্ৰথম বন্ধনীটো ইয়াতে আছে 5 বিয়োগ 3 ওপৰত কি আছে এটা চিন আছে এই চিনটো থাকিলে কি বুজায় যে বেলেগ একো নহয় আগত ইয়াৰ কামটো হ'ব 5 পৰা 3 গলে কিমান হ'ব আমাৰ 5 পৰা 3 গলে হ'ব 1 2 3 4 5 3 যদি যায় আমাৰ কিমান থাকিব 1 2 গতিকে 5 পৰা 3 গলে 2 বাকি যাৰ যাৰ কাম হোৱা নাই তাক তেনেকেই লিখি দিছো হৈছে এইখিনি গোটেইখিনি একে লিখিছো দেখিছা যাৰ কাম কৰো তাকহে আমি বদলাই দিম অকল হ'ব এতিয়া চোৱা প্ৰথম বন্ধনীৰ ভিতৰত কি আছে 6 বিয়োগ 2 6 পৰা 2 গলে 1 2 3 4 5 6 6 পৰা 2 যাব লাগে 1 2 গতিকে বাকি থাকিল 1 2 3 4 গতিকে ইয়াতে কি লিখিছো 4 বাকিখিনি কাম হোৱা নাই সেইকাৰণে গোটেইখিনি একে লিখিছো চব হৈছে এতিয়া চোৱা প্ৰথম বন্ধনীৰ কাম শেষ পাল এতিয়া দ্বিতীয় বন্ধনীৰ কাম আৰম্ভ হ'ব দ্বিতীয় বন্ধনীত কি দিয়া আছে 20 হৰণ 4 20 কিহেৰে হৰণ কৰিব লাগে 4 দিয়ে 4 1 4 4 2 8 4 3 12 4 4 16 4 5 20 গতিকে ইয়াতে কি হ'ব 20ৰে 4 হৰণ কৰিলে 5 উত্তৰ বাকি কাম হোৱা নাই সেইখিনি একে লিখিম হৈছে এতিয়া দ্বিতীয় বন্ধনী আমাৰ শেষ পালে এতিয়া কাৰ কাম আৰম্ভ হ'ব তৃতীয় বন্ধনীৰ ভিতৰত কি আছে 7 যোগ 5 আছে 7 আৰু 5 যোগ কৰিব লাগে এইটো 5 1 2 3 4 5 7 আছিল 8 9 10 11 12 গতিকে 7 5 কিমান হ'ল 12 এতিয়া 24 চোৱা ব্ৰেকেটৰ কাম শেষ পালে এতিয়া ইয়াৰ লগত কামটো কৰিম হৈছে ইয়াতে 24 কিহেৰে হৰণ কৰিব লাগে 12ৰে হৈছে 12ৰে 24ক আমি কিহেৰে হৰণ কৰিম 12ৰে 12 1 গুণ 12 তাৰপিছত 12 2 গুণ 2 2 গুণ 4 2 1 গুণ 2 12 2 গুণ কিমান 24 হৈছে গতিকে 12 2 গুণ কিমান পালো 24 পালো গতিকে 12ৰে 24 হৰণ কৰিলে উত্তৰ কিমান আমাৰ 2 গতিকে আমি ইয়াতে কি লিখিম 2 লিখিম হৈছে একদম সহজ তাৰপিছত চোৱা 5 নম্বৰত লিখা আছে 5 নম্বৰত চোৱা 5 নম্বৰত বন্ধনীবোৰ কেনেকুৱা প্ৰথম বন্ধনী ইয়াতেও প্ৰথম বন্ধনী ইয়াতেও প্ৰথম বন্ধনী হৈছে গতিকে প্ৰথম বন্ধনীৰ কামখিনি আগত কৰিম বাকি কেইটা তেনেকৈ লিখিলে হ'ল 36 টো 36 হৰণটো হৰণ হিচাপে লিখিলো এতিয়া 3 আৰু 4 পূৰণ কৰিব 3 1 গুণ 3 3 2 গুণ 6 3 3 9 3 4 গুণ 12 গতিকে ইয়াতে কি লিখিছো 12 লিখিছো হৈছে চিনটো ইয়াতে চিনটো লিখিছো এতিয়া ইয়াৰ কাম হ'ব 7 পৰা 6 গলে 1 হৈছে তাৰপিছত যোগটো যোগ হিচাপে আহিছে 18 পৰা 18 হৰণ কিমান 6 18 কিহেৰে হৰণ কৰিব লাগে 6ৰে ইয়াতে চোৱা 18ক 6ৰে হৰণ কৰিছে 6 গুণ 6 6 2 গুণ 12 6 3 18 6 3 গুণ কিমান 18 গতিকে উত্তৰ কিমান হ'ব 3 হ'ব হৈছে সেইকাৰণে 3 লিখিছো চোৱা এতিয়া এইটো হল ব্ৰেকেট কেইটা কি হল আমাৰ নাইকিয়া হৈ গল এতিয়া এইটো এটা বেলেগ অংকত পৰিণত হল হয় না যিটো বন্ধনী একো নাই যেতিয়া বন্ধনী নাথাকে অকল যোগ বিয়োগ পূৰণ হৰণ থাকে সদায় কাৰ কাম আগত হয় পূৰণ নাইবা হৰণৰ কাম আগত হয় যেহেতু ইয়াতে পূৰণটো নাই কাৰ কাম আগত কৰিব লাগিব হৰণৰ কাম আগত কৰিব লাগিব হৈছে চোৱা 12 কিহেৰে হৰণ কৰি 36 কিহেৰে হৰণ কৰিব লাগে 12ৰে হৰণ কৰিব লাগে 36ক 12ৰে আগতেই পাইছো আমি চোৱা ইফালে 12 1 গুণ 12 12 2 গুণ 24 12 3 গুণ 36 গতিকে 12 3 গুণ কিমান 36 আমি ইয়াতে লিখিম তুমি ইয়াতে পূৰণ কৰি ল'বা এইটো 3 2 গুণ 6 3 1 গুণ 3 হৈছে তেনেকে আমি পাম 12 36ক 12ৰে হৰণ কৰিলে উত্তৰ কিমান পাম আমি 3 তাৰপিছত এইটোৰ কাম হোৱা নাই এইটো এনেকে লিখিছো তাৰপিছত এইটোৰো কাম হোৱা নাই এইটো এনেকে লিখিছো হৈছে এতিয়া চোৱা আগতে আমি পাইছিলো যে যোগ আৰু বিয়োগৰ ক্ষেত্ৰত যোগটো এফালে আৰু বিয়োগটো এফালে নিলে আমাক কৰিবলৈ সহজ হয় যোগ কি আছে একো নাথাকা মানে 3ৰ আগত কি আছে যোগ চিন আছে গতিকে এইটো যোগৰ ফালে আহিব আৰু 3ৰ আগত ইয়াতে যোগ আছে দেখা দেখি গতিকে এইটো যোগৰ ফালে আহিব আৰু বিয়োগটো অকল ইয়াতে -1 মানে বিয়োগ 1 আছে সেইটো বিয়োগৰ ফালে থাকিব গতিকে আগত যোগ বিয়োগৰ ক্ষেত্ৰত যোগটো যোগে কৰিম আৰু বিয়োগটো বিয়োগ কৰিম যোগে 3 3 কিমান 6 বিয়োগ কিমান 1 যেহেতু এই দুটাৰ কাম আগত হৈছে গতিকে এইটোহে লিখিছো বাকি যাৰ কাম হোৱা নাই তেনেকে লিখিছো হৈছে এতিয়া 6 পৰা 1 গলে কিমান হ'ব আমাৰ 5 হ'ব এইটোৱে আমাৰ উত্তৰ হৈছে একদম সহজ তাৰপিছত লিখা আছে 6 নম্বৰ প্ৰথম বন্ধনীটো আগত চাব লাগিব প্ৰথম বন্ধনী ক'ত আছে প্ৰথম বন্ধনী আছে ইয়াতে 4 পৰা 3 গলে 1 2 3 4 3 গলে কিমান থাকে 1 গতিকে ইয়াতে কি লিখিছো 1 বাকি কেইটা সব একে গোটেইকেইটা একে লিখিছো হৈছে এতিয়া চোৱা প্ৰথম বন্ধনী গল দ্বিতীয় বন্ধনীৰ কাম আৰম্ভ হল দ্বিতীয় বন্ধনীত লিখা আছে 5 বিয়োগ 1 5ৰ পৰা 1 বিয়োগ কৰিলে কিমান থাকিল 1 2 3 4 গতিকে ইয়াতে কি লিখিছো 4 এতিয়া দ্বিতীয় বন্ধনীৰ কাম গল এতিয়া আমি তৃতীয় বন্ধনীৰ কাম কৰিম হৈছে তৃতীয় বন্ধনীত আছে 8 বিয়োগ 4 1 2 3 4 5 6 7 8 8ৰ পৰা 4 বিয়োগ কৰিব 1 2 3 4 বাকি থাকিল 1 2 3 4 গতিকে আমি ইয়াতে কি লিখিম 8ৰ পৰা 4 গলে 4 এতিয়া চোৱা বন্ধনী বিলাকৰ কাম শেষ পাল এতিয়া এনেকুৱা হল
এনেকুৱা হওঁতে 18 পৰা 4 বিয়োগ কৰিব লাগে হৈছে 18 পৰা কিমান বিয়োগ কৰিম 4 18 পৰা 4 আমি বিয়োগ কৰিম 8 পৰা 4 গ'লে 1 2 3 4 5 6 7 8 যাব লাগে 1 2 3 4 বাকি থাকিল 1 2 3 4 8 পৰা 4 গ'লে 4 1 পৰা 1 নাযায় 1 হৈছে গতিকে উত্তৰ আমাৰ কিমান 14 একদম সহজ হৈছে তাৰপিছত আছে চোৱা এইটো প্ৰথম বন্ধনী কোনটো আছে এইটো আছে কিন্তু ইয়াতে দেখিবলৈ পোৱা গৈছে যে যোগ হৰণ বিয়োগ সকলোবোৰ আছে গতিকে আমি এটা নিয়ম জানো যে একেলগে সকলোবোৰ থাকিলে সদায় কাৰ কাম আগত হয় পূৰণ নাইবা হৰণৰ কাম আগত হয় যিহেতু ইয়াতে পূৰণটো নাই গতিকে কাৰ কাম আগত হ'ব হৰণৰ কাম আগত হ'ব হৈছে 24 কিহেৰে হৰণ কৰিব লাগে 6ৰে 24 কিহেৰে হৰণ কৰিছো 6ৰে 6 গুণ 6 6 দুগুণ 12 6 3 18 6 4 গুণ 24 গতিকে 24ক 6ৰে হৰণ কৰি আমি কিমান উত্তৰ পাইছো 4 উত্তৰ পাইছো হৈছে বাকীখিনিৰ কাম হোৱা নাই বাকীখিনি তেনেকে লিখিছো হৈছে তাৰপিছত চোৱা প্ৰথম বন্ধনীত যোগ আৰু বিয়োগ অকল থাকিল যোগ প্ৰথমে আমি কি কৰি ল'ম এই দুটা যোগ কৰি ল'ম যিহেতু যোগটো আগত আছে 7 4 7 8 9 10 11 গতিকে 7 4 কিমান হ'ল 11 যাৰ কাম হোৱা নাই তাক তেনেকে লিখিছো মাইনাছ আৰু মাইনাছ 1 টো এনেকে লিখিছো মানে বিয়োগ 1 টো এনেকে লিখি দিছো হৈছে যাৰ কাম হোৱা নাই চোৱা তাৰপিছত এইটো এনেকে লিখিছো এই দুটা যোগ কৰি 11 পাইছো তাৰ পৰা কিমান বিয়োগ কৰিব লাগে 1 বিয়োগ কৰিব লাগে 11 পৰা 1 বিয়োগ কৰিলে কি হয় 11 পৰা 1 বিয়োগ কৰিলে 1 পৰা 1 গ'লে 0 আৰু 1 11 পৰা 1 বিয়োগ কৰিলে 10 তাৰপিছত চোৱা ইয়াতে 10 আৰু 9 এতিয়া পূৰণ কৰিব লাগিব ইয়াৰ কামটো শেষ পাল ইয়াৰ লগত এতিয়া কৰি দিলে হ'ল আমাৰ চোৱা সংখ্যাৰ পিছত যদি 0 থাকে সেই শূন্যটো আমি ডাইৰেক্ট বহাব পাৰো হৈছে এতিয়া ইয়াত কেইটা শূন্য আছে এটা লিখিলো তাৰপিছত 9 গুণ 9 নাইবা তুমি এনেকেও কৰিব পাৰা 10 পূৰণ 9 9 শূন্য 0 9 গুণ 9 এনেকে কৰিলেও হ'ব নাইবা তুমি এনেকে মনত ৰাখিলে হ'ল যে সংখ্যাৰ পিছত কেইটা শূন্য আছে এটা গতিকে শূন্য কেইটা বহিব এটা তাৰপিছত 9 গুণ 9 হ'ব একদম সহজ এইবিলাক তাৰপিছত চোৱা 8 নম্বৰত আছে 8 নম্বৰত দিয়া আছে এইটো প্ৰথমতে প্ৰথম বন্ধনী চাব লাগিব প্ৰথম বন্ধনী কোনটো এইটো হৈছে চোৱা ইয়াতে প্ৰথম বন্ধনীত কি আছে যোগ আৰু বিয়োগ আছে যোগ আৰু বিয়োগ থাকিলে সদায় যোগটো এফালে বিয়োগটো এফালে লৈ পিনে যোগে যোগ কৰিব লাগে আৰু বিয়োগ যদি থাকে ইফালে বিয়োগ চিহ্ন কৰিব লাগে হৈছে ইয়াতে চোৱা 4 আৰু 5 কি হৈ আছে যোগ গতিকে 4 আৰু 5ৰ কাম আগত কৰিম 4 আৰু 5 4 5 6 7 8 9 4 5 কিমান 9 গতিকে ইয়াতে 9 লিখিছো বাকীবিলাক যেনেকে আছে তেনেকে লিখিছো কাৰণ যাৰ কাম নহয় তাক তেনেকে লিখিব লাগে হৈছে এতিয়া চোৱা প্ৰথম বন্ধনীৰ কাম এতিয়াও বাকী আছে 9 ৰ পৰা 2 যাব লাগে এতিয়া 9 ৰ পৰা কিমান 2 1 2 3 4 5 6 7 8 9 9 ৰ পৰা কিমান যাব লাগে 2 1 2 বাকী থাকিল 1 2 3 4 5 6 7 9 ৰ পৰা 2 গ'লে 7 বাকী যেনেকে আছিল তেনেকে লিখিলে হ'ল এতিয়া প্ৰথম বন্ধনীৰ কাম শেষ পাল এতিয়া আহিল দ্বিতীয় বন্ধনীৰ কাম দ্বিতীয় বন্ধনীত লিখা আছে 10 বিয়োগ 7 হৈছে 1 2 3 4 5 6 7 8 9 10 10ৰ পৰা যাব লাগে 7 1 2 3 4 5 6 7 বাকী কিমান থাকিল 1 2 3 গতিকে 10ৰ পৰা 7 গ'লে 3 এতিয়া দ্বিতীয় বন্ধনীৰ কাম শেষ পাল এতিয়া আমি তৃতীয় বন্ধনীৰ কাম কৰিম হৈছে তৃতীয় বন্ধনীত লিখা আছে 42 হৰণ 3 42 কিহেৰে হৰণ কৰিব লাগে 3 চোৱা ইয়াতে কেইটা অংক আছে এটা অংক আছে গতিকে আমি প্ৰথমতে কেইটা অংক ল'ব লাগিব এটা অংক ল'ব লাগিব 4টো যিহেতু 3ৰে ডাঙৰ গতিকে 3ৰে 4 হৰণ যাব 3 1 গুণ 3 3 2 গুণ 6 6 হলে 4 পৰা বিয়োগ নাযায় গতিকে আমি কেইবাৰ দিম এবাৰ দিম 3 1 গুণ 3 4 পৰা 3 গ'লে 1 ওপৰৰ পৰা সদায় কেইটা সংখ্যা কৰি নামে ওপৰৰ পৰা সদায় এটা সংখ্যা কৰি নামে গতিকে অকল কি নামিব 2 নামিব এতিয়া 3 ঘৰৰ এটা কৰিম 3 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 গতিকে ইয়াতে কিমান হ'ব 12 পালো কিমান বহুৱাই 4 বহুৱাই গতিকে উত্তৰটো আমাৰ কিমান 14 গতিকে আমি কি লিখিলো 42ক 3ৰে হৰণ কৰিলে উত্তৰ কিমান 14 গতিকে 14টো ইয়াতে লিখি দিছো চোৱা ব্ৰেকেটৰ কাম শেষ পাল মানে বন্ধনীৰ কাম শেষ পাল গতিকে এতিয়া 14 পৰা 14 বিয়োগ কৰিব লাগে যিকোনো সংখ্যাৰ পৰা সেই সংখ্যাটো বিয়োগ কৰিলে সদায় কি হয় শূন্য হয় বুজি পাইছা গতিকে 14 পৰা 14 বিয়োগ কৰিলে সদায় কি হ'ব শূন্য হ'ব নাইবা তুমি এনেকৈ বহুৱাই কৰিব পাৰা 4 পৰা 4 গ'লে 0 1 পৰা 1 গ'লে 0 হৈছে গতিকে উত্তৰ কিমান আমাৰ 0 তাৰপিছত আছে 9 নম্বৰত চোৱা প্ৰথম বন্ধনীটো আগত চাব লাগিব প্ৰথম বন্ধনী ক'ত আছে প্ৰথম বন্ধনী ইয়াতে আছে হ'ব এইটো প্ৰথম বন্ধনী কৰোতে
5 আৰু 3 ৰ ওপৰত কি আছে চিন এটা আছে দাগ এটা আছে গতিকে ইয়াৰ কাম আগত কৰিব লাগে 5 বিয়োগ 3 ৰ কামটো আগত কৰিব লাগে 5 ৰ পৰা 3 বিয়োগ কৰিব লাগে 1 2 3 4 5 5 ৰ পৰা যাব লাগে 3 1 2 3 গ'ল কিমান থাকিল আমাৰ 1 2 গতিকে আমাৰ 5 ৰ পৰা 3 গ'লে 2 বাকি যেনেকে আছিল তেনেকে লিখি দিছো সকলোবোৰ হৈছে একো বদলোৱা নাই আমি হৈছে এতিয়া চোৱা প্ৰথম বন্ধনীৰ কাম শেষ হোৱা নাই 9 ৰ পৰা কিমান বিয়োগ কৰিব লাগে 2 1 2 3 4 5 6 7 8 9 বিয়োগ যাব লাগে 2 1 2 গতিকে আমাৰ বাকি থাকিল 1 2 3 4 5 6 7 হৈছে গতিকে 9 ৰ পৰা 2 গ'লে 7 চোৱা এতিয়া প্ৰথম বন্ধনীৰ কাম হ'ল এতিয়া দ্বিতীয় বন্ধনীৰ কাম হ'ব দ্বিতীয় বন্ধনীত কি আছে হৰণ বিয়োগ আছে হৈছে এতিয়া আমি আগৰ কথালৈ মনত কৰিব লাগে আগতেই কৈছিলো যে হৰণ পূৰণ যোগ বিয়োগ থাকিলে সদায় কাৰ কাম আগত হয় পূৰণ নাইবা হৰণৰ কাম আগত হয় যিহেতু ইয়াতে পূৰণ নাই অকল হৰণ আছে গতিকে হৰণৰ কামটো আগত কৰিলেই হ'ল আমি হৈছে 21 কিহেৰে হৰণ কৰিব লাগে 21 3 ৰে হৰণ কৰিব লাগে 3 হৰণ এটা বঢ়া 3 1 3 3 2 6 3 3 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 3 7 গুণ 21 গতিকে উত্তৰ কিমান আমাৰ 7 গতিকে ইয়াতে আমি কিমান লিখিম 7 লিখিম 21 3 ৰে হৰণ কৰি 7 বাকি যাৰ যাৰ কাম হোৱা নাই তেনেকে লিখিলে হ'ল হৈছে এতিয়া চোৱা এতিয়া আমি দ্বিতীয় বন্ধনীৰ কাম শেষে পোৱা নাই এই দুটা কৰি পিনে উত্তৰ পালো 7 আগৰ পৰা বিয়োগ 7টো আছিলে এইটো লিখিলো সব যেনেকে থাকে তেনেকে লিখিলে হ'ল খালি যিটো আমি কৰো সেইটোহে বদলাই দিলে হ'ল হৈছে 7 ৰ পৰা 7 গ'লে শূন্য কাৰণ যিকোনো সংখ্যাৰ পৰা সেই সংখ্যাটো বিয়োগ কৰিলে সদায় শূন্য পোৱা যায় হৈছে চোৱা এইটো হ'ল 0 হ'ল হৈছে 7 ৰ পৰা 7 গ'লে শূন্য এতিয়া কাৰ কাম আগত হ'ব এই তৃতীয় বন্ধনীৰ কাম হ'ব হৈছে তৃতীয় বন্ধনীৰ কাম কৰোতে আগত যোগ বিয়োগ পূৰণ হৰণ থাকিলে কিয়াৰ কাম হয় যোগ বিয়োগ পূৰণ হৰণ থাকিলে হৰণ নাইবা পূৰণৰ কাম আগত হয় এইবাৰ হৰণ নাই এইবাৰ কি আছে পূৰণ গতিকে পূৰণৰ কাম আগত হ'ব 6 গুণ 6 6 গুণ 12 6 3 গুণ 18 হৈছে সেইকাৰণে 6 3 গুণ কি লিখিছো 18 আৰু এইটো এনেকে লিখিলে হ'ল যিকেইটাৰ কাম নহয় তেনেকে লিখিলে হ'ল এতিয়া চোৱা 18 ৰ পৰা 0 গ'লে তোমাৰ লগত 18টা চকলেট আছে 18টাৰ পৰা 0টা চকলেট বেলেগক দিলা 0টা মানে একো নিদিলা গতিকে তোমাৰ হাতত কিমান থাকিল 18টাই থাকিল 18 পৰা 0 বিয়োগ কৰিলে 18 গতিকে 18 পৰা 0 বিয়োগ কৰিলে 18 এতিয়া চোৱা এইখিনি বন্ধনীৰ কাম গোটেইকেইটা শেষ পাল এতিয়া 18 বিয়োগ 18 কৰিব লাগে 18 পৰা 18 গ'লে কিমান হ'ব শূন্য যিকোনো সংখ্যাৰ পৰা সেই সংখ্যাটো বিয়োগ কৰিলে সদায় শূন্য হয় নাইবা তুমি এনেকেও বঢ়াই কৰিব পাৰা 18 বিয়োগ 18 8 পৰা 8 গ'লে শূন্য 1 পৰা 1 গ'লে শূন্য হৈছে গতিকে উত্তৰ কিমান হ'ব আমাৰ শূন্য হ'ব তাৰপিছত 10 নম্বৰত লিখা আছে 10 নম্বৰত কি দিয়া আছে চোৱা প্ৰথম বন্ধনী বিচাৰিব লাগিব প্ৰথম বন্ধনী ক'ত আছে ইয়াতে আছে হৈছে গতিকে আমি কাৰ কাম আগত কৰিম এইটোৰ কাম কৰিম 4 বিয়োগ 2 4 আছিল 4 পৰা কিমান যাব লাগে 1 2 গতিকে বাকি থাকিব কিমান 1 2 4 পৰা 2 গ'লে 2 বাকি প্ৰথম বন্ধনীৰ কাম পাল এতিয়া কাৰ কাম কৰিম আমি দ্বিতীয় বন্ধনীৰ কাম দ্বিতীয় বন্ধনীত চোৱা যোগ আৰু হৰণ আছে যোগ আৰু হৰণ থাকিলে যোগ বিয়োগ পূৰণ হৰণ থাকিলে সদায় পূৰণ নাইবা হৰণৰ কাম আগত হয় পূৰণটো নাই যিহেতু ইয়াতে হৰণটো অকল আছে হৰণৰ কামহে হ'ব হৈছে চোৱা 4 2ৰে হৰণ কৰিলে এইটো 4 2 গুণ 2 2 গুণ 4 গতিকে উত্তৰ আমি কিমান পাম 4 2ৰে হৰণ কৰিলে উত্তৰ পাম আমি 2 বাকি যাৰ যাৰ কাম নহয় তাক তেনেকে লিখিলে হ'ল হৈছে তাৰপিছত চোৱা এই দুটা কৰি পিনে এইটো পালো বাকি গিলা সেনেকে লিখিছিলো হয় নে নহয় এতিয়া কি কৰিব লাগিব দ্বিতীয় বন্ধনীৰ কাম হ'ব দ্বিতীয় বন্ধনী কি লিখা আছে 2 যোগ 2 2 আৰু 2 যোগ কৰিলে কিমান হয় 2 3 4 গতিকে ইয়াতে কি লিখিম 4 হ'ব তাৰপিছত চোৱা দ্বিতীয় বন্ধনীৰ কাম শেষ পাল এতিয়া তৃতীয় বন্ধনীৰ কাম আগত কৰিম তৃতীয় বন্ধনীৰ কাম আগতে কৰাতে এটা দেখিছা যে পূৰণ আছে আৰু হৰণ আছে আমি জানো যে যোগ বিয়োগ পূৰণৰ ক্ষেত্ৰত সদায় পূৰণ নাইবা হৰণৰ কাম আগত হয় হৈছে পূৰণ নাইবা হৰণৰ কামটো কাৰ আগত হ'ব সেইটো অংকটোৰ ওপৰত নিৰ্ভৰ কৰিব অংকটোত প্ৰথমতে চাবা যে কাক লিখা আছে আগত পূৰণ আছে নে হৰণ আছে এইখিনি অংক চোৱা এইখিনিৰ আগতে কি আছে এই বন্ধনীৰ ভিতৰত থকা অংকখিনিৰ আগত পূৰণ আছে গতিকে আগত কাৰ কাম হ'ব পূৰণ হৰণটো পিছত আছে গতিকে হৰণৰ কামটো পিছত হ'ব গতিকে আমি 4 3 গুণ আগত কৰিলো হৈছে 4 3 গুণ 3 গুণ 3 3 দুগুণ 6 3 3 গুণ 9 3 4 গুণ 12 গতিকে 3 4 গুণ কিমান লিখিছো 12 আৰু বাকি যাৰ যাৰ কাম হোৱা নাই তাক তেনেকে লিখিলে হ'ল হৈছে এতিয়া চোৱা 12 কিহেৰে হৰণ কৰিব লাগে 4ৰে 12 4ৰে হৰণ কৰিছো 4 1 গুণ 4 4 2 গুণ 8 4 3 গুণ 12 গতিকে উত্তৰ কিমান হ'ব আমাৰ 3 এতিয়া এইখিনি বন্ধনীৰ কাম শেষ পাল হৈছে এতিয়া খালি 6 3ৰে হৰণ কৰি দিলে হ'ল 6টো লিখিছো 3 ইয়াতে দিছো 3 গুণ 3 3 2 গুণ 6 গতিকে 6 3ৰে হৰণ কৰিলে উত্তৰ 2 হৈছে বুজি পাইছা একদম সহজ